চাওক আপোনালোকৰ জৰিয়তে আজি গোটেই অসমৰ এটা বস্তু আমি উদুঙাই দিব বিচাৰিছোঁ যে আজি অসমৰ যি মুখ্যমন্ত্ৰী এই মুখ্যমন্ত্ৰী নিৰপেক্ষ নহয়। তেখেতে আজি যেনেকৈ এটা বিশেষ এটা সম্প্ৰদায়ৰ ওপৰত তেখেতে টাৰ্গেট কৰি যি ধৰণৰ উচ্ছেদ তেখেতে আৰম্ভ কৰিছে। আচলতে তেখেতে এষাৰ কথা ক'ব বিচাৰিছে অসমত মুছলমান নাইকিয়া কৰিব বিচাৰিছে। গতিকে তেখেতে যদি সেইটো কৰিব বিচাৰিছে তেনেহ'লে এটা কাম কৰিলে হ'ল। অসমৰ মুখ্যমন্ত্ৰীক আমি আবেদন জনাইছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, অসমৰ যিমানবোৰ মুছলমান মানুহ আছে তেখেতে ৰাজপথত থিয় কৰে একেদিনে গুলীয়াই হত্যা কৰি দিয়ক। এই গুলীয়াই হত্যা কৰাটো আমাৰ সহ্য হ'ব, কিন্তু আজিৰ দিনত যেনেকৈ অমানৱীয়ভাৱে যেনেকৈ মানুহে আজি 50-60 বছৰ ধৰি মানুহে যেনেকৈ বসতি কৰি আছে, এই বসতি কৰি থকা মানুহক যেনেকৈ অত্যাচাৰ কৰিছে, অন্যায় কৰিছে, তেখেতক যেনেকৈ উচ্ছেদ কৰি আছে। গতিকে এই উচ্ছেদৰ ক্ষেত্ৰত আমি বিৰোধিতা নহয়, কিন্তু আমি বিৰোধিতা কৰিছোঁ যিসকল মানুহৰ আজিৰ দিনৰ পাত্তা আছে, পাত্তা থকা মানুহক তেখেতে উচ্ছেদ কৰি আছে। আজি কণ ল'ৰা ছোৱালী ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত যেনেকৈ তেখেতে ব্যাঘাত জন্মাইছে, আজি ল'ৰা ছোৱালী যেনেকৈ পৰীক্ষা আছে পৰীক্ষাৰ ক্ষেত্ৰত যেনেকৈ ব্যাঘাত জন্মাইছে। গতিকে আমি এটা কথা স্পষ্ট যে আচলতে মুছলমান সমাজখনত তেখেতে আগুৱাই লৈ যাব বিচৰা নাই। তেখেতে সদায় এইখিনি কথা তেখেতে ভাৱ ধাৰণা যে অসমৰ মুছলমানসকলক কেনেকৈ নিশ্চেষ কৰিব পৰা যায় তাৰ এইটো এটা টাৰ্গেট। গতিকে সেই টাৰ্গেটক আমি ক'ব বিচাৰিছোঁ যে হে হেমন্ত বিশ্ব শৰ্মা, আপুনি উচ্ছেদ নকৰাকৈ অসমত যিমানবোৰ মুছলমান মানুহ আছে একেদিনে গুলীয়াই হত্যা কৰি দিয়ক। আমাৰ তাত ক'ব লগা নাথাকিব, আমি একেদিনে শেষ হৈ যাম। কিন্তু তথাপিতো আজি অমানৱীয়ভাৱে যেনেকৈ উচ্ছেদ কৰি আছে এই উচ্ছেদ বন্ধ কৰিব লাগে। যদি এই উচ্ছেদ বন্ধ নকৰে তেনেহ'লে আগন্তুক দিনত অসমত যিমানবোৰ মুছলমান মানুহ আছে গোটেই মুছলমান ৰাজপথত ওলাই আহিবলৈ কোনো বাধ্য হ'ব। চৰকাৰে আজি চৰকাৰে নিমাতি কিয় আজি যিমান দল সংগঠনে বিৰোধিতা কৰি আছে, আজি এই আন্দোলন গোটেই অসম কঁপাই দিছে। অসমৰ গণতান্ত্ৰিকভাৱে আন্দোলন কঁপাই দিয়াৰ ক্ষেত্ৰত আজি অসমৰ মুখ্যমন্ত্ৰী নিমাতি হৈছে। অসমৰ মুখ্যমন্ত্ৰী আজি হাইকোৰ্টক নামানা হৈছে, অসমৰ মুখ্যমন্ত্ৰীয়ে সংবিধানক নামানা হৈছে, অসমৰ মুখ্যমন্ত্ৰী আজি জনগণৰ মাত শুনাৰ কথা তেখেতৰ সময় নাই। তেখেতে এটাই কথা 2026 তেখেতৰ গাঁতি কেনেকৈ ৰক্ষা কৰিব পৰা যায় তাৰ স্বাৰ্থত আজি এটা কমিউনিটিক উচ্ছেদ কৰি আছে। কৰিব বিচাৰিছোঁ এই মুখ্যমন্ত্ৰী তেখেতক আমি অনুৰোধ কৰিব বিচাৰোঁ, আজি আপুনি যেনেকৈ উচ্ছেদ কৰিছে উচ্ছেদৰ ক্ষেত্ৰত লগে লগে সংবিধানক সন্মান জনাই তেখেতসকলক বসতি দিয়াৰ কাৰণে চেষ্টা কৰক। তেখেতক অন্য বসতি তেখেতে দিব লাগিব। তেখেতসকলে যি পুনৰ সংস্থাপনৰ তেখেতে ব্যৱস্থা কৰি দিয়ক। তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ। আপোনালোকে এই কথাত মই এটা কথা ক'ব বিচাৰিম যে আমছুৱে আন্দোলন কৰি ভাগৰি খোৱাৰ পিছত তেখেতসকলে কৈছিল যে গণতান্ত্ৰিকভাৱে যদি তেখেতে ভাষাটো বুজিয়ে নাপায় তেনেহ'লে আমি জংগী আন্দোলন কৰাৰ কাৰণে বাধ্য। তেখেতসকলে কিয় কৈছিল? আজি এটা সম্পাদক যেনেকৈ টাৰ্গেট কৰি উচ্ছেদ কৰিছে, যেনেকৈ অন্যায় অত্যাচাৰ কৰিছে তাৰ ক্ষেত্ৰত কৈছিল কিন্তু আমিও চাইছোঁ যেনেকৈ চাপৰত উচ্ছেদ যেনেকৈ অমানৱীয় মানুহৰ ঘৰ বাৰী ইত্যাদি ভাঙি চুৰমাৰ কৰি আছে। এই চুৰমাৰ কৰি দিয়াৰ ক্ষেত্ৰত আজি BTCৰ EM ৰঞ্জিত বসুমতাৰীয়ে যোৱাকালি হয়তো তেখেতে ছ'চিয়েল মিডিয়াত দেখাৰ কথা কৈছে যে আমি BTC চৰকাৰ অৰ্থাৎ BTR চৰকাৰ প্ৰমোদ যিমান দিন থাকিব সিমান দিন BTCত উচ্ছেদ নহয়। আমি ক'ব বিচাৰিছোঁ যে ৰঞ্জিত বসুমতাৰী, আপুনি কোৱা কথাখিনি যদি সঁচাই হয় নিশ্চয় আগন্তুক আমি আপোনালোকৰ লগত আছোঁ, আৰু যদি আপুনি কোৱা কথাখিনি মিছাত ভাষা ভাওনা হয় আগন্তুক দিনত আপোনাকো কিন্তু BTCৰ পৰা খেদাবৰ কাৰণে আমি সাজু হৈ আছোঁ।